আজি জাগুনাৰে আমাৰ এই কোঠা আদৰ্শ কোঠা কাখৰণী কোঠা সীমা আদি কৰি বহুতো ইয়াত গাঁও আছে আৰু যি এই বিশেষকৈ আমাৰ কোঠা সীমা আৰু কোঠা আদৰ্শ গাঁও বৰ্তমান নদীৰ বুকুত বিলীন হ'বলৈ আৰু বেছি দিন নাই। ইয়াৰ স্বত্তেও আজি আমাৰ কোনো প্ৰশাসনে বা কি কয় বিধায়কে আমাৰ ইয়াত আজিলৈকে আহি কোনো পৰ্যবেক্ষণ কৰা নাই। ইয়াত আহি কোনো ৰাইজক কিবা এটা আশ্বাস দিয়া নাই। তেওঁলোকে আমি তাৰ ওচৰলৈ গৈ কেইবাবাৰো গৈছিলোঁ, নিবেদনো কৰিছোঁ, নিউজো আপোনালোকৰ থ্ৰুৰে বহুতবাৰ অৱগত কৰিছোঁ। তাৰ স্বত্তেও আজিলৈকে আমাক কোনো ইয়াত কি কৰা নাই। আজি সেইটোকে আজি আমি দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আজি যোৱা কিছুদিন যি বান, এই বানে আমাক আৰু যথেষ্ট আমাক জুৰুলা কৰি থৈ গ'ল। বহুত হাজাৰ হাজাৰ কৃষিভূমি আমাৰ নদীৰ বুকুত যা গ'ল। তাৰ স্বত্তেও আজিলৈকে আমাৰ MLA আহি আমাক ইয়াত কোনো আমাকে খবৰ ল'বলৈ অহা নাই। আৰু মই জনাওঁ মাননীয় জলসম্পদ মন্ত্ৰী পীযুষ দেৱে বহুতবাৰ ইয়াত বহুত কথা কয়, কিন্তু আমাৰ এই বুঢ়ীডিহিঙত আজি যি বান গঢ়কণা হৈছে সেই সন্দৰ্ভত আজিলৈকে কোনো মুখ খোলা নাই। আজি তেখেতে মন্ত্ৰী হৈ প্ৰথমবাৰ মাৰ্ঘেটা সমষ্টিত আহিছিলে আৰু কৈছিলে তেখেতে যে মাৰ্ঘেটা সমষ্টিত সকলো ধৰণৰ য'ত বান গঢ়কণা আছে সকলো আমি প্ৰতিৰোধ কৰিম, এই আমাৰ 5 বছৰ আমাক দিয়ক। কিন্তু তেখেতসকলে 5 বছৰ কি 10 বছৰে আজি হ'ব হ'ল, আজি ইয়াত বান গঢ়কণা প্ৰতিৰোধ নহ'ল। তাৰ পৰিপ্ৰেক্ষিতত আজি আমি এইকাৰণে আকৌ পুনৰবাৰ তেখেতক আমি দাবী জনাইছোঁ, অতি শীঘ্ৰে আমাৰ ইয়াত বান গঢ়কণা প্ৰতিৰোধ কৰক। আৰু বিধায়ক ভাস্কৰ শৰ্মাৰ ইয়াৰ স্থিতি কি? বিধায়ক ভাস্কৰ শৰ্মা ইয়াত কোনো ধৰণে আমাক যে অৱগত কৰাব লাগিছিলে আজি যে আমি এই অহা খৰালিৰ লগে লগে আমি কামসমূহ আমি কৰিম বুলি তেখেতে আমাক একো এতিয়ালৈকে জনোৱা নাই। কিমানবাৰ আহিছে তেওঁ ইয়াত বৰ্তমানলৈকে ইলেকশ্যনৰ সময় আহে, এই পঞ্চায়ত ইলেকশ্যনৰ আগতে নিজে পৰ্যবেক্ষণ কৰি গৈছে, কিন্তু কৈছিলে যে তৎকালীনভাৱে আমি এইটো কামটো কৰিবলৈ চেষ্টা কৰিম, কিন্তু আজিলৈকে কোনো আমি সুফল নাপালোঁ। আসাম টক্স আৰু নিউজৰ যিখিনি আমাৰ সমস্যাৰ সমাধান হ'বলগীয়াৰ কাৰণে আপোনালোকে যি আগভাগ লৈ আহিছে, যি গৰাখনে সমস্যা লৈ আপোনালোকে আহিছে, তাক অশেষ ধন্যবাদ। আৰু আগৰটো দিনতো আপোনালোকে যি সহায় কৰিছে অশেষ ধন্যবাদ। আৰু কোনো বিধায়ক, কোনো MLA, কোনো মন্ত্ৰী আমাৰ ইয়াত আহি এই গৰাখনে কবলত পৰা কবকে থকা মানুহৰ লগত আজিলৈকে কোনো দিয়া নাই, আগবাঢ়ি অহা নাই। তাকে চাউল এমুঠি ভাত এমুঠি আমাক যোগান দিব ধৰিব অহা নাই। কিমান মানুহৰ মাটি গ'ল, কিমান মানুহৰ ঠাইবিহীন অস্তিত্ব নথকা নিচিনা আমি ব্যাখ্যাৰ কবলত পৰিছোঁ। আজি মই ভাস্কৰ শৰ্মা ডাঙৰীয়াক ক'ব বিচাৰিছোঁ, এইখন মজিয়াত যদিহে আমি এই গৰাখহনীয়াৰ মাজত যদি আমি কবই থাকিবলগীয়া হয়, বহিৰাগতৰ পানীয়ে যদি আমাক উটুৱাই লৈ যায়, তেনেহ'লে আমি কোন সমাজৰ মানুহ হৈ জীয়াই থাকিম? নিশ্চয় আমি এই বনাঞ্চলত বসবাস কৰি আমি জীয়াই থাকিম, যি মানে হাবি জংঘল কাটি কৰি। আমাৰ আজোককা দিনত যিভাৱে আমি গঢ়াইছিলোঁ, এই বুঢ়া-বুঢ়ী আজিলৈকে জীয়াই আছে। ভাস্কৰ শৰ্মা ডাঙৰীয়া নাভাবিব আপুনি যে আমাৰ এই অঞ্চলত মানুহবিলাকক যে আমি এক নিমাত নহয়, আমাৰ লগত এক সম্বন্ধই এনাৰ্জি বান্ধিয়ে থৈছোঁ আপোনালোকক। আমি কোনো জাতি জনগোষ্ঠীৰ লগে অহা নাই। মই দলহঁতকো ক'ব বিচাৰিছোঁ, অনুগ্ৰহ কৰি কৈছোঁ দলহঁতকো, সদায় এই হিন্দু মুছলিম বিৰোধীত গাই থকাতকৈ এই অসমখন যে বানপানী কবলেৰে আমি আমি মৰি গৈ কবকৈ আছোঁ, সেইবিলাক মানুহ আমি আমাৰ অসমত বানপানী পোনপ্ৰথমে বানপানী সমস্যাটো ল'ব লাগিব। অসমৰ বিখ্যাত সমস্যা, এই সমস্যাত মাত মাৰিব লাগিব। মাত নপতে আমি সঁচাই কৈছোঁ, আজি বোকা পানী খেতি পদুম ফুলে, বোকাত কেতিয়াও পদুম নুফুলে। আজিৰ দিনত নুফুলিবই। আৰু যিহেতু আমাক এনেকুৱা জুৰুলা কৰি থৈ দিছে, আমি ভাৰসাম্য আমি হেৰাই গৈছোঁ। আমি ক'ত যাম, ক'ত থাকিম, ক'ত খাম, আমি এইটো আজিলৈকে ভাবিব পৰা নাই। যিহেতু এতিয়া উঠি আহিছোঁ নমাই দিছে, কাৰণ কেলৈ গৰাখহনীয়াই। ভাস্কৰ শৰ্মা ডাঙৰীয়া, পীযুষ হাজৰিকা অতি শীঘ্ৰে আমাৰ এই গৰাখহনীয়াক ৰোধ কৰক, অসমখন সুস্থ সবল কৰক, গৰাখহনীয়াৰ পৰা মুক্ত দিয়ক, আশা কৰিছোঁ তাৰ